হয় এইখন ভেৰভেৰি গাঁও হয়। কিন্তু আমি 11টামান বজাত আমি দিনত বহি আছোঁ গছৰ তলত, তাতে এজন মানে বৰফ লৈ মানে আইচক্ৰীম লৈ গৈ আছে। এতিয়া এই আমাৰ ল'ৰা ছোৱালীবোৰ দৌৰি যাই কিনে মানে বৰফ আইচক্ৰীম লৈছে, যিটো বহুত গৰম। এই আইচক্ৰীম মানে খাওঁতে খাওঁতে ভেকুলী মানে পোৱালি এটা ওলাই গ'ল। মানে বহুত কেইটা বৰফত আমি চেক কৰি ভাঙি চিঙি চালোঁ, বহুত কেইটা মানে ভেকুলীৰ মানে পোৱালি আছে, এই বীজাণুযুক্ত। এতিয়া দেখা গৈছে যে আমি এই ল'ৰা ছোৱালীবোৰ যে বৰফকেইটা খাই আছে, কিন্তু অসুস্থ হ'ব পাৰে, কিন্তু এইটো আমি ভালকৈ জানো। যিহেতু এটা বৰফ, এইটো মানে খোৱা বস্তুত যদি কিবা এটা বেয়া পয়জন ওলায় তেনেহ'লে নিশ্চয় বেমাৰ হোৱাটো বুলি আমি নিশ্চিত। কিন্তু এতিয়া দেখা গ'ল যে এনেধৰণৰ কোনো ব্ৰেণ্ড নোহোৱাকৈ মানে আইচক্ৰীম বিক্ৰী কৰি হোকাৰবোৰ, যেনেকৈ আমি যেতিয়া মানে বীজাণুটো ওলাই গ'ল, তেতিয়া আমি যিটো হোকাৰ আছে তাক সুধিলোঁ তোমাৰ মালিকজন কোন হয়। এতিয়া তামাহাটৰ যে দীপংকৰ দেৱনাথ বুলি কয়, এই সি ডিলাৰ হয়। আমি তাক মাতিলোঁ ফোনৰ যোগে যে তুমি ইয়াত আহা, তুমি এইবোৰ যে ভেজালি বৰফ আইচক্ৰীম বিক্ৰী কৰি আছ, কিন্তু এইটো মানে তোমাৰ ইলিগেল নহয়। এতিয়া আমি ক'ব বিচাৰিছোঁ যিটো ফুড এণ্ড ছাপ্লাইৰ যে বিষয়াগৰাকী আছে, আমি তেওঁক আমি অনুৰোধ জনাইছোঁ যাতে প্ৰত্যেকটো আমাৰ তামাহাট অঞ্চলত যিকেইটা আৰু মানে অলপ দূৰতো যে আইচক্ৰীম কোম্পানী আছে, উচিত তদন্ত হ'ব লাগে। আৰু কোনো ধৰণৰ মানে ডেট নোহোৱাকৈ লেভেলত কোনো ধৰণৰ মানে ডেট নোহোৱাকৈ ইহঁতে মানে বৰফ বিক্ৰী কৰি আছে। আমি তদন্ত ৰাইজৰ ফালৰ পৰা আমি তদন্ত বিচাৰি আছোঁ। এনেকৈ যদি চলি থাকে মানে অবৈধ বৰফ এনেকৈ আইচক্ৰীম বিক্ৰী কৰি থাকে, মানে এতিয়া কি হ'ব, আমাৰ ল'ৰা ছোৱালীবোৰ যিবোৰ আছে ইহঁতৰ জীৱন লৈ হেতালি খেলি আছে। কিন্তু আমি চৰকাৰকো আমি কঠোৰভাৱে আমি আহ্বান জনাইছোঁ যে প্ৰত্যেকটো আইচক্ৰীম কোম্পানীত মানে ইনভেষ্টিগেশ্যন ভালকৈ হ'ব লাগে, এয়া আমাৰ কথা।